MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। নামৰূপ তাপবিদ্যুৎ প্ৰকল্পত নিৰাপত্তা কৰ্মীৰ প্ৰতিবাদ সাব্যস্ত। জাননী নিদিয়াকৈ শতাধিক নিৰাপত্তা কৰ্মীক বৰ্খাস্তকৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। নিউজৰ ৰিপৰ্ট। নামৰূপ তাপবিদ্যুৎ প্ৰকল্পত নিৰাপত্তা কৰ্মীৰ প্ৰতিবাদ সাব্যস্ত। জাননী নিদিয়াকৈ শতাধিক নিৰাপত্তা কৰ্মীক বৰ্খাস্তকৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। উল্লেখযোগ্য যে অসম শক্তি উৎপাদন নিগমৰ অধীনত অসমৰ বিভিন্ন প্ৰকল্পসমূহত নিয়োজিত 160গৰাকী বহি উৎস নিৰাপত্তা কৰ্মী কোনো জাননী নিদিয়াকৈ চাকৰিৰ পৰা বৰ্খাস্তকৰণক লৈ আজিও অব্যাহত আছে প্ৰতিবাদ। উল্লেখযোগ্য যে 1 জুলাই তাৰিখৰ পৰা চাকৰিৰ পৰা বৰ্খাস্ত কৰা নিৰাপত্তা কৰ্মীসকলে আজি পৰ্যন্ত ভোকেপিয়াহে নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰত অব্যাহত ৰাখিছে প্ৰতিবাদ। জানিব পৰা মতে বিগত প্ৰায় 17-18 বছৰ কাল প্ৰকল্পত নিয়োজিত হৈ থকা নিৰাপত্তা কৰ্মীসকল বৰ্তমান সময়ত হৈ পৰিছে অসহায় নিৰুপায়। প্ৰতিবাদস্থলীত নিৰাপত্তা কৰ্মী আৰু তেখেতসকলৰ পৰিয়ালে নিৰন্তৰ 5 দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। দাবী হৈছে আমাক এই মধ্যভোগী কোম্পানীৰ পৰা সম্পূৰ্ণ আঁতৰাই APGCL পোনপটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰপিছত আমাৰ সমস্যাবিলাক হৈছে যে বৰ্তমানে যিটো NESS কোম্পানী নামৰ এটা কোম্পানী আহিছে, ই সম্পূৰ্ণৰূপে আমাক আজি 17 বছৰে কৰি থকা কৰ্মসংস্থানৰ পৰা বৰ্খাস্ত কৰিলে। কোনো নটিফিকেশ্যন দিয়া নাই এই ক্ষেত্ৰত আৰু আমাক কোনো টাৰ্মিনেশ্যন লেটাৰ আজিলৈকে প্ৰদান কৰা নাই। আমি প্ৰত্যেকবাৰেই APGCL কৰ্তৃপক্ষ হওক, আগতে কৰি থকা ভেনগাৰ্ড কোম্পানীয়ে হওক, তেওঁলোকক আমি বাৰংবাৰ আমাৰ দাবীবিলাকৰ ওপৰত আলোচনা বিলোচনা হোৱাৰ পিছতো তেওঁলোকে আজি পৰ্যন্ত আমাৰ দাবীবিলাক যেতিয়া পূৰণ নকৰিলে তেতিয়া আমি এনেধৰণৰ কাৰ্যসূচী ল'বলগীয়া হয়। আৰু এনেধৰণৰ কাৰ্যসূচী যেতিয়াই লয় তেতিয়াই আমাক বিভিন্ন ধৰণৰ ভয় ভাবুতি দেখুৱাই এনেধৰণেই বৰ্খাস্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰু এই ক্ষেত্ৰতো একেই দেখিলোঁ, আজিও আমাৰ একেই অৱস্থা। আমাকো বৰ্তমান আমি যেতিয়া দাবী আৰু প্ৰাপ্যবিলাকৰ ওপৰত আমি মাত মাতিলোঁ তেতিয়াই আমাৰ দেখা গ'ল সম্পূৰ্ণ আমাক তেওঁলোকে বৰ্খাস্ত কৰি দিলে। এতিয়া আমাৰ প্ৰথম দাবীটো বিচাৰিছোঁ, আমাৰ যিহেতু মধ্যভোগী কোম্পানী আঁতৰাই সম্পূৰ্ণ আমাক পোনপটীয়া ব্যৱস্থা APGCL গ্ৰহণ কৰিব লাগে। এপইণ্টমেণ্ট লেটাৰ আমাৰ APGCL দিছে। এতিয়া APGCL এটাই কয়, এইবিলাক কথা আমি নাজানো, আগতে ভুল হৈ গ'ল কিবা সেই বুলিয়ে কয় আমাক। এতিয়া বৰ্তমান কথা কৈছোঁ, যদি আজি আমাৰ 130জন পৰিয়ালৰ বৰ্তমান আমি ৰাস্তাত আছোঁ, যেনেকৈ বানপানী হ'লে সকলো চব ফালৰ পৰা পানী আমাৰ আজি একেই অৱস্থা, আমিও পানীত উটি ভাহি যোৱা নিচিনা হৈছোঁ, যিহেতু আমি সংস্থাপনটোৱে নাই। সেইকাৰণে আমি 100জন পৰিয়ালৰ যদি কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে APGCL গ্ৰহণ কৰিব লাগিব সম্পূৰ্ণ। মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাম, যিহেতু মুখ্যমন্ত্ৰী অলপ দিনৰ আগতে আমাৰ ইয়াত আহি কেনে তেওঁলোকে কৰ্মসংস্থাপনৰ কথা কৈছিলে। যিহেতু NTPS-ত নতুন চলাৰ প্ৰজেক্ট এটা স্থাপিত কৰিব, তেওঁলোকে কৰ্মসংস্থাপন দিয়াৰ কথা কৈছিলে। কিন্তু আজি আমি
বাস্তৱত ছবিখন দেখিবলৈ পালোঁ যে তেওঁলোকে কৰ্মসংস্থাপন দিয়া নহয়, নিবনুৱা তেওঁলোকে সৃষ্টি কৰাহে। তেওঁলোকে আপোনাৰ কি বুলি কয় এইটো তেওঁ ভেকু ভাওনা কৰিলে। এই ভেকু ভাওনাত আমি আজি শাস্তি ভুগিবলগীয়া হৈছে। আমাৰ নিচিনা কৰ্মসংস্থাপন থকা লোকসকল, সামান্য মানুহৰ দৰমহা পোৱা ব্যক্তিসকল আজি আমি এনেধৰণৰ ৰাজপথত ওলাই আহি আজি প্ৰতিবাদ নিচিনা কাৰ্যসূচী হাতত ল'বলৈ বাধ্য কৰাইছে। এই ক্ষেত্ৰত ক'বলৈ যাওঁ যে এতিয়া আমি একদম ভাগৰুৱা হৈ পৰিছোঁ। আজি এতিয়া 18 বছৰ দিনে কৰি থকা এই আমাৰ কি কয় কৰ্মসংস্থাপনৰ পথ আমাৰ হেৰাই গৈছে। যিহেতু আমি এতিয়া ৰাস্তাত, সেইকাৰণে চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ যে আমাৰ নতুন কোম্পানী আনি ইয়াত আমি কোনো নজনাকৈ একো আলোচনা নকৰাকৈ ইয়াত জইন কৰি আছে। এতিয়া যিহেতু আমাক ইয়াত কৰ্মসংস্থাপন দিবই লাগিব। আজি অতদিনে কৰি থকা সংস্থাপন আমাক লাগিবই। সেয়েহে আমি বিচাৰিছোঁ। আৰু আমি ক'ত যাম? এই ল'ৰা ছোৱালী লৈ ক'ত যাম? আজি ৰাস্তাত আছোঁ। তেওঁলোকে আমাক মূৰ তুলিও চোৱা নাই। তেওঁলোকৰ ঘৰ দুৱাৰ এই কাষতে আছে। আমাক কিন্তু মূৰ তুলি চোৱা নাই। কোনো ধৰণে যোগাযোগ কৰা নাই। তেওঁলোকৰ ওচৰলৈ গ'লে আমি কোনো ধৰণে আমাৰ পক্ষৰ পৰা আমি কোনো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা নাই। সেইটো কাৰণে কৈছোঁ আমি আৰু বেলেগ ধৰণে বিচৰা নাই। আমাক কৰ্মসংস্থাপন ইয়াতে লাগিব। আজি অতদিনে কৰি থকাৰ কাৰণেহে বিচাৰিছোঁ। বেলেগভাৱে বিচৰা নাই। তেওঁলোকক বেলেগভাৱে আৰু আমি দাবী কৰা নাই। স্থানীয় বিধায়কক কিবা ক'ব নেকি, অনুৰোধ জনাব নেকি? স্থানীয় বিধায়কক এইটোৱে দাবী জনাওঁ যে তেওঁ যেন আমাৰ কাষৰ হৈ আজি আমাক সহায় কৰে। এই কৰ্মসংস্থাপনৰ পথ যেন আমাক আকৌ নতুনত্ব কৰি তোলে, ঘূৰাই আনে যেন। সেয়ে আমাৰ বিধায়কলৈ দিজীপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।